নিকিনিখোৱা গাঁৱৰ ৰাইজৰ একত্ৰিত হৈ যিটো আচলতে পৰম্পৰাগত আমাৰ বহাগ বা মণিকূট ভাগ নবীন ৰূপে চতুৰ্থ কৰি ব্যৱসায় প্ৰতিষ্ঠা কৰিছে আৰু ৰাইজৰ সেইটো এটা আশা আছিল বহুদিনীয়া আশা পূৰণ হৈছে আৰু লগতে আচলতে গোটেই দেশৰ যিটো এটা যুদ্ধকালীন পৰিৱেশ চলি আছে গতিকে সেই ক্ষেত্ৰতো বিশেষকৈ দূৰ যিসকল আমাৰ বীৰ যোদ্ধা আছে সেইসকলৰ মংগলৰ কাৰণে ৰাইজে আশীৰ্বাদ লৈছে আৰু মই আশা কৰোঁ আমাৰ ভাৰতবৰ্ষৰ প্ৰতিজন বীৰ যুঁজাৰু যাতে সদায় সঠিক ৰূপত থাকক তাৰ প্ৰতি আমি আশা ৰাখিম আৰু ৰজাঘৰো যে সঠিক চিন্তাৰে যাতে দেশৰ মংগলৰ কাৰণে কাম কৰে তাৰ কাৰণে আজি যি ৰাইজৰ যিটো আশীৰ্বাদ গ্ৰহণ কৰিছে মই এই ক্ষেত্ৰত সকলোলৈকে ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আমাৰ ফালৰ পৰা আমি জনাম যাতে সীমান্তৱৰ্তী অঞ্চলত যিসকল আমাৰ বীৰ যুঁজাৰুৱে যুদ্ধ কৰি আহিছে তেখেতসকলৰ যাতে সকলো ফালৰ পৰাই মংগল হওক তাৰ কাৰণে আমি আশা কৰোঁ সমান্তৰালভাৱে ভাৰতৰ যি সাৰ্বভৌমত্ব সেই সদায় অক্ষুণ্ণ থকাটো আমি বিচাৰোঁ যিটো আচলতে শান্তি সম্প্ৰীতিৰে আমি থকাটো ভাৰতবৰ্ষৰ কাৰণ যিহেতু সনাতন পৰম্পৰাৰ এটা মূল ধাৰা ভাৰতত বৈ আছে গতিকে সেই ধাৰাৰ যাতে সদায় আমি শান্তিয়ে দেখিও গতিকে তথাপিতো অন্যে যেতিয়া আগবাঢ়ি আহিছে গতিকে আমাৰ প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তা আছে আৰু এই ক্ষেত্ৰত মই ভাবোঁ সঠিক ৰূপত সঠিক চিন্তা কৰিছে বুলি মই ভাবিছোঁ আৰু মই আশা কৰোঁ যাতে সকলোৱে ভাৰতৰ প্ৰতিজন ব্যক্তি যাতে সুমংগলে থাকক তাৰ প্ৰতি আশা ৰাখিছোঁ আৰু যোদ্ধাসকলৰ যাতে আশীষ প্ৰদান কৰিছোঁ যাতে তেওঁসকলৰ যুদ্ধকালীন সময়ত যাতে সঠিক ৰূপত যাতে তেওঁলোকে যুদ্ধ আগবঢ়ায় বোলে পুছিলে কুশল বাৰ্তা উদ্ধৱকৰ নন্দে তোমাক দেখিলো কিন্তু পৰম আনন্দে